নগাঁও জিলাৰ ৰহা মহাদেওশাল থানত তিৱা ৰাজমেলা উৎসৱ অনুষ্ঠিত। ৰঙালী বিহুৰ সমান্তৰালকৈ বহাগৰ আন এক অতীত পৰম্পৰা হৈছে গোসাঁই উলিওৱা মেলা। বিশেষকৈ মধ্য অসমত এই গোসাঁই উলিওৱা মেলাই আজিও বিশেষ সমাদৰ লাভ কৰি আহিছে। বুধবাৰে ৰহাৰ ঐতিহাসিক মহাদেওশাল থানত অনুষ্ঠিত হয় পৰম্পৰাগত তিৱা ৰাজমেলা উৎসৱ। প্ৰতি বছৰে ২ বহাগত অনুষ্ঠিত হয় তিৱাসকলৰ ঐতিহাসিক খাহীগড় ৰাজ্যৰ মহাদেওশাল থানৰ এই ৰাজমেলা উৎসৱ। ঐতিহাসিক তিৱা ৰজাৰ পৰম্পৰাৰে খাহীগড় তিৱা ৰজাৰ অধীনত অনুষ্ঠিত হয় এই মেলা। পুৱা পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতি সম্পন্ন কৰাৰ পিছত দুপৰীয়া ৰজা আৰু পাৰিষদবৰ্গক শোভাযাত্ৰাৰে ফা মহাদেওশাল থানলৈ আদৰি অনা হয়। বিয়লি এই থানতে অনুষ্ঠিত হয় বিৰাট মেলা। মেলাত জিলিকি উঠে তিৱাসকলৰ কৃষ্টি সংস্কৃতি তথা ঐতিহাসিক পৰম্পৰা। এই ৰাজমেলাত তিৱা ৰাজা দ্ৰবাৰ সভাপতি তথা অন্যান্য তিৱা জনগোষ্ঠীৰ বিশিষ্ট লোকসকলেও অংশগ্ৰহণ কৰে। এই মেলাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক উখল মাখল পৰিৱেশ। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞা ৰিপৰ্ট JNKD নিউজ। ঐতিহাসিকভাৱে তিৱাসকল অসমৰ অতি খিলঞ্জীয়া ভূমিপুত্ৰ আৰু আমি নিজকে জাতি হিচাপে পৰিচয় দিবৰ কাৰণে জাতীয় উপাদানসমূহক লৈ পেলাই আজি আমি গৌৰৱান্বিত। আমাৰ কৃষ্টি সংস্কৃতি অতি চহকী, আমাৰ ধৰ্মীয় ৰীতি নীতি আমাৰ অতি শক্তিশালী আৰু ঈশ্বৰ বা ভগৱানৰ প্ৰতি থকা আমাৰ যি লোকবিশ্বাস, এই লোকবিশ্বাসো আমাৰ অন্তৰত অতি দৃঢ়ভাৱে আছে। গতিকে তিৱাসকলৰ ৰজাঘৰীয়া যি শাসন ব্যৱস্থা আছিল তাৰে অন্যতম ৰাজ্য হিচাপে খাহীগড় ৰাজ্য আছিল আৰু খাহীগড় ৰাজ্যৰ সন্মানীয় আমাৰ ৰজাই আমাৰ যিটো ধৰ্মীয় লোকবিশ্বাস, আমি ফা মহাদেৱক আমি ঈশ্বৰ হিচাপে সদায় গণ্য কৰোঁ, ঈশ্বৰ হিচাপে সদায় পূজা কৰোঁ। আজি এই বহাগৰ ২ তাৰিখটোতে আমি ৰজাৰ নেতৃত্বত সকলো কৃষ্টি সংস্কৃতিক সামৰি লৈ আমি ফা মহাদেৱৰ ওচৰত আমি সেৱা জনাওঁ, যাতে গোটেই বছৰটো প্ৰতিটো পৰিয়াললৈকে মংগল কঢ়িয়াই আনে, ভগৱানক দৃষ্টিৰে চায়। তাৰ কাৰণে পৰম্পৰাগতভাৱে আজি আমি এই চহৰী মেলাটি উদযাপন কৰাৰ ব্যৱস্থা কৰিছোঁ। ঐতিহাসিক চহৰী ৰাজ্যৰ এই পূব অংশত খাহীগড় ৰাজ্য একচুৱেলি পূব চহৰী ৰাজ্য বুলি ক'লেও বঢ়াই কোৱা নহয়। ইয়াত প্ৰতি বছৰে এনেধৰণে সম্প্ৰীতিৰ ঐতিহ্যক জীয়াই ৰাখিবৰ কাৰণে প্ৰতি বছৰে এই বহাগৰ ২ তাৰিখে ইয়াত মেলা ওলায়। ইয়াত ফা মহাদেৱৰ এখন জাগ্ৰত থান আছে। এই থানতে ইয়াৰ পৰা ৰজা আগবাঢ়ি যায় আৰু তাত মেলাখন উলিয়ায়। এই পৰম্পৰাটো জীয়াই আছে আৰু ভৱিষ্যত জীয়াই থাকিব, কাৰণ এটা জাতি হিচাপে নিৰ্মিত হ'বলৈ হ'লে ইয়াৰ যি ভাষা, সংস্কৃতি, বিশ্বাস সকলোকে সংৰক্ষণ কৰি ৰাখিব পাৰিলেহে এটা জাতি হিচাপে পূৰ্ণাংগ লাভ কৰে। ঠিক তেনেকুৱাকৈ এই খাহীগড় ৰাজ্যৰ যি জাগ্ৰত থান আছে, এই থান এটা বিশ্বাস আছে। এই বিশ্বাসৰ লগত জড়িত পৰম্পৰাসমূহ জীয়াই ৰাখি
এই অঞ্চলৰ তিৱাসকলৰ যি জাতি সত্তা সেই জাতি সত্তাটো জীয়াই ৰখাত ইয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। সেইকাৰণে আমিও এই ক্ষেত্ৰত চিন্তা কৰি ঐতিহাসিক ৰাজদৰবাৰীও ইয়াত অৰিহণা যোগাই আহিছোঁ আৰু বিভিন্ন দিশত। গতিকে এই সম্প্ৰীতিৰ যি ঐতিহ্য এই ঐতিহ্য জীয়াই ৰাখিবৰ কাৰণে আমি সকলোকে আহ্বান জনাম আৰু তিৱা জাতি সত্তাক ৰক্ষা কৰি আমি বৃহত্তৰ অসমীয়া জাতীয় গঠন কৰিব লাগিব।